ভাবক আপুনি এখন গাঁৱত আছে য'ত পানীৰ অভাৱ চলি আছে আৰু পুৰা গাঁৱত মাত্ৰ এটাই কুঁৱা আছে য'ৰ পৰা পানী ওলাই আছে আৰু তাৰ মালিকে পানী অকল বিক্ৰীহে কৰে। তাৰে মাজত এনে এজন মানুহ ওলালে যি নিজৰ বুদ্ধিমত্তা আৰু দয়াৰ এটা ডাঙৰ উদাহৰণ স্থাপন কৰিলে। হয়, আমি কথা পাতি আছো ইছলামৰ ৩ নম্বৰ খালিফা উছমান বিন আফফান ৰাদিয়াল্লাহু আনহু। যেতিয়া মদিনাত ডাঙৰ খৰাং পৰিল আৰু পুৰা গাঁৱত পানীৰ অভাৱ হৈ পৰিল, তাতে এজন ইহুদী বিজনেছমেনে অকল পইচাৰ কথা ভাবি কেনে নিজৰ কুঁৱাৰ পানী বিক্ৰী কৰা আৰম্ভ কৰিলে। পুৰা গাঁৱৰ মানুহ বহুত অসুবিধাত আছিল, কিন্তু উছমান বিন আফফান ৰাদিয়াল্লাহু আনহুৱে লাভৰ কথা নাভাবি কেনে নিজৰ উদাৰতাৰ এটা ডাঙৰ উদাহৰণ স্থাপন কৰিলে। উছমান ৰাদিয়াল্লাহু আনহুৱে সেই ইহুদী বিজনেছমেনক কুঁৱাটো কিনিবৰ কাৰণে সোণৰ পইচা অফাৰ কৰিলে, কিন্তু ইহুদী বিজনেছমেনে সেই অফাৰ অস্বীকাৰ কৰিলে। অৱশেষত উছমান ৰাদিয়াল্লাহু আনহুৱে সেই কুঁৱাৰ আধা অংশহে কিনিব পাৰিলে আৰু চুক্তি কৰিলে যে এদিন কুঁৱাৰ পানী তেওঁ ল'ব আৰু আন এদিন সেই ইহুদী বিজনেছমেনজন। গাঁৱৰ সকলো মানুহে উছমান ৰাদিয়াল্লাহু আনহুক এজন বুদ্ধিয়ক বিজনেছমেন হিচাপে চিনি পাইছিলে। সেইবাবে ইহুদী বিজনেছমেনজনে ভাবিলে, মই যদি এওঁৰ লগত পাৰ্টনাৰশ্বিপত কাম কৰোঁ তে মোৰ বহুত লাভ হ'ব। কিন্তু এতে উছমান ৰাদিয়াল্লাহু আনহুৰ এটা চালাকি লুকাই আছিল। উছমান ৰাদিয়াল্লাহু আনহুৱে তেওঁৰ দিনত পানী ফ্ৰীতে বিতৰণ কৰা আৰম্ভ কৰিলে। তাৰ ফলত গাঁৱৰ মানুহে উছমান ৰাদিয়াল্লাহু আনহুৰ দিনতেই 2 দিনৰ পানী একেলগে জমা কৰা আৰম্ভ কৰিলে আৰু ইহুদী বিজনেছমেনৰ পৰা পানী কিনা বন্ধ হৈ পৰিল। অৱশেষত উপায় নাপাই ইহুদী বিজনেছমেনজনে গোটেই কুঁৱাটো উছমান ৰাদিয়াল্লাহু আনহুক বিক্ৰী কৰিবৰ কাৰণে বাধ্য হৈ পৰিল। আৰু উছমান ৰাদিয়াল্লাহু আনহুৱে কি কৰিলে জানে? এক আল্লাহৰ সন্তুষ্টিৰ কাৰণে সেই কুঁৱাটো গোটেই মানৱ জাতিৰ কাৰণে দান কৰি দিলে, য'ৰ পৰা এতিয়াও মানুহে পানী ব্যৱহাৰ কৰি আছে। এয়া আছিলে আমাৰ উছমান ৰাদিয়াল্লাহু আনহুৰ বহুতো কাহিনীৰ পৰা এটা কাহিনী, যাৰ দানশীলতাৰ বাবে তেওঁক উছমান বিন গনি বুলি কেনেও মানুহে মাতিছিলে। আৰু আপুনি জানেনে, তেওঁৰ চেৰিটিৰ পৰা এতিয়াও বহুতো দৰিদ্ৰ মানুহে লাভ উঠাই আছে, প্ৰায় 1400 বছৰ পিছতো। আহক আমিও আমাৰ সামৰ্থ্য হিচাপে দান কৰোঁ। প্ৰথমে নিজৰ মাক বাপেকৰ ওপৰত পইচা খৰচা কৰোঁ, ভাল খোৱা বস্তু আনি দিওঁ, ভাল কাপোৰ আনি দিওঁ। তাৰপিছত নিজৰ পৰিয়াল সম্পৰ্কৰ ওপৰত পইচা খৰচা কৰোঁ। নিজৰ মানুহ যদি কিবা অসুবিধাত আছে তেওঁক আমি নুসুধাকৈ সহায় কৰোঁ। আৰু উছমান ৰাদিয়াল্লাহু আনহুক আমি নিজৰ ৰোল মডেল হিচাপে আঁকোৱালি লওঁ। আৰু